নমস্কাৰ আপোনালোকে চাইছে তাজিবুৰ টেকনলজি ইউটিউব চেনেল আজি পুৱাৰ ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছে এই খবৰকেইটা আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে যেন আজিৰ পুৱাৰ প্ৰথম এটা বহুতেই গুৰুত্বপূৰ্ণ এটা খবৰ লৈ আহিছে প্ৰথম খবৰ হৈছে বুধবাৰ সন্ধিয়া 6 বজাৰ পৰা ৰাজ্যত সান্ধ্য জাৰি কৰিছে দিনৰ 2 বজাৰে বন্ধ কৰিব লাগিব দোকান পোহাৰ ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ কোভিডৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰশাসনে বৃহৎ তৎপৰতা বুধবাৰৰ পৰা ৰাজ্যত জাৰি কৰিছে সান্ধ্য আইন সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন জাৰি কৰিছে ইফালে বুধবাৰৰ পৰা বিয়লি 2 বজাৰ পৰা বন্ধ হ'ব সকলো দোকান পোহাৰ বিয়লি 2 বজালৈকে খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ অৱশ্যে অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত শিথিল হ'ব এই নিয়ম সন্ধিয়া 6 বজাৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব কোনো লোক বিবাহ আয়োজনৰ ক্ষেত্ৰত নতুন নিয়মাৱলী প্ৰস্তুত মুকলি ঠাইত কোনো ধৰণৰ সভা কমিটি অনুষ্ঠান পাতিব নোৱাৰিব শীঘ্ৰে এই ক্ষেত্ৰত কৰা হ'ব আনুষ্ঠানিক ঘোষণা ৰাজ্যত কোভিডৰ ভয়ংকৰ পৰিস্থিতি দুসপ্তাহৰ পিছতে নাটনি হ'ব পাৰে কোভিড বিচনাৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ৰাজ্যত দৈনিক কোভিডত মৃত্যু হৈছে 29 পৰা 30 জন লোকৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ লগে লগে ৰাজ্যত হ্ৰাস পাইছে কোভিডৰ আইচিইউ বিচনা অনাগত দুসপ্তাহলৈ এনেদৰে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে নাইকিয়া হ'ব পাৰে কোভিড-19ৰ আইচিইউৰ বেড এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক উদ্বেগজনক হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা কামৰূপ মহানগৰ জিলাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মহানগৰ জিলা উপায়ুক্তক বিশেষ নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ মহানগৰীৰ ৱাৰ্ড ভিত্তিত বিশ্লেষণ কৰা পৰামৰ্শ কোনবোৰ ৱাৰ্ডত বৃদ্ধি পাইছে আক্ৰান্ত কোভিড আক্ৰান্ত বৃদ্ধিৰ কাৰণে কি প্ৰয়োজন সেইসমূহ ৱাৰ্ডত প্ৰশাসনে কৰিব কণ্টেইনমেণ্ট জোন ঘোষণা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অন্তৰ্গত চিকিৎসালয়ত ইতিমধ্যে কোভিডৰ আইচিইউ সম্পূৰ্ণ হোৱাৰ পাছতে নতুন ছুপাৰ স্পেচিয়েলিটি 270 আইচিইউৰ বৃদ্ধি ব্যৱস্থা স্বাস্থ্যখণ্ডৰ ইপিনে চলিত বছৰত ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS ডিগ্ৰী লাভ কৰা চিকিৎসকক নিযুক্তিৰ ব্যৱস্থা হিমন্ত বিশ্বৰ কোভিডৰ কেয়াৰ দায়িত্বত থাকিব তেওঁলোক ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে এইদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈছে ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই ইপিনে 24 ঘণ্টাত ৰাজ্যত কোভিডত মৃত্যু হৈছে 41 জন লোকৰ দ্ৰুতগতিত সংঘাৰ চলিছে কৰোনাই আজিৰ দিনটোত আক্ৰান্ত হৈছে 4475 জন লোক কামৰূপ মহানগৰতে আক্ৰান্ত হৈছে 1417 জন পজিটিভৰ হাৰ হৈছে 8.14% হাগ্ৰামাক এৰি প্ৰমোদ বড়ো UPPL যোগদান BPFৰ 3 MCLৰ হাগ্ৰামাক এৰি প্ৰমোদ বড়ো UPPL যোগদান BPFৰ 3 MCLৰ সদ্য ঘোষিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ শোচনীয় প্ৰদৰ্শন আগবঢ়োৱা হাগ্ৰামা মহিলাৰ নেতৃত্বত BPF দলে আন এটা মুখ্যম আঘাতৰ সন্মুখীন হৈছে আজি BPF দলৰ 3 জন MCLA আৰু এজন প্ৰাক্তন EMA আনুষ্ঠানিকভাৱে UPPLত যোগদান কৰিছে গুৱাহাটীস্থিত লিলি হোটেলত UPPL দলৰ অধ্যক্ষ তথা BTC প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত দলৰ শীৰ্ষ নেতাসকলে নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় এই বৈঠকত বি চাউৰাইং উৰফে অসম অমৰ বসুমতাৰী প্ৰভাত বসুমতাৰী আৰু ধনজা বসুমতাৰী আনুষ্ঠানিকভাৱে UPPLত যোগদান কৰে BPFৰ এই তিনিজন MCLA UPPLত যোগদান ডেট BTC BPFৰ আসনত 13 লৈ হ্ৰাস পায় আনহাতে প্ৰাক্তন EMBZ গৌৰাও আজি UPPLত যোগদান কৰাৰ সম্ভাৱনা আছে উল্লেখযোগ্য যে অসম বিধানসভা নিৰ্বাচনৰ সদ্য ঘোষিত ফলাফলত চমক প্ৰদৰ্শনে বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ অংশীদাৰ UPPL দলে 6খন আসন লাভ কৰে ইয়াৰ বিপৰীতে দীৰ্ঘদিন ধৰি বড়োভূমিত প্ৰভাৱ বিস্তাৰ কৰি থকা হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF দলে মাত্ৰ 4খন আসনতে সীমাবদ্ধ হৈ থাকিবলৈ বাধ্য হয় প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই সহ লখিমপুৰত 49 জন কংগ্ৰেছী দলৰ পৰা বহিষ্কাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছতে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছৰ নেতৃত্বৰ লখিমপুৰত 49 জন কংগ্ৰেছী দলৰ পৰা বহিষ্কাৰ কৰা হৈছে প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইকো 6 বছৰ বহিষ্কাৰ কৰা হৈছে দলৰ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰী কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ এই মাহতে 4% বৃদ্ধি পাব দিয়ে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰে আহিব পাৰে সুখবৰ কিয়নো অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে 50 লাখ কৰ্মচাৰী আৰু 61 লাখ পেঞ্চনাৰৰ DA বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে চলিত মাহতে চৰকাৰে 4% DA বৃদ্ধিৰ ঘোষণা সম্ভাৱনা আছে যিয়ে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা পোনপটীয়াকৈ বৃদ্ধি কৰিব দৰাচলতে শ্ৰম বিভাগে অল ইণ্ডিয়া উপভোক্তামূলক মূল্যসূচক ঘোষণা কৰিছে যাৰ দ্বাৰা কেন্দ্ৰীয় কৰ্মচাৰীসকলক আশা প্ৰদান কৰা হৈছে যে তেওঁলোকে DA বৃদ্ধি হ'ব পাৰে কিয়নো কেৱল AICPI দ্বাৰা নিৰ্ধাৰণ কৰা হ'ব DA
ট্ৰেভেল এলাউন্স অৰ্থাৎ TA 4% বৃদ্ধি কৰা হ'ব। AICPIৰ ওপৰত আধাৰ কৰি কোৱা হৈছে যে চৰকাৰে DA 4% বৃদ্ধি কৰিব পাৰে, যিয়ে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক পোনপটীয়াকৈ লাভান্বিত কৰিব। সপ্তম বেতন আয়োগৰ মতে যদি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ DA 4% বৃদ্ধি হয় তেন্তে তেওঁলোকৰ ট্ৰেভেল এলাউন্স অৰ্থাৎ TA 4% বৃদ্ধি হ'ব। অৱশ্যে কেন্দ্ৰীয় কৰ্মচাৰীসকলক 1 জুলাই 2020 পৰা 1 জানুৱাৰী 2021 DA দিয়া নহ'ব। উল্লেখ্য যে কেন্দ্ৰই 2020 চনৰ এপ্ৰিলত কৰোনা সংকটৰ বাবে DA নিষিদ্ধ কৰাৰ লগতে 2021 জুনলৈ কৰ্মচাৰীসকলক DA দিয়া নহ'ব বুলি ঘোষণা কৰিছিল। লক্ষণীয় দিশটো হ'ল যে এই বৃদ্ধিৰ পাছতে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বৰ্তমানৰ DA 17% পৰা 4% বৃদ্ধিৰ পিছতে 21% হ'ব আৰু TA পৰিমাণো 4% বৃদ্ধি হ'ব। ইয়াৰ ফলত কৰ্মচাৰী দৰমহা আৰু পেঞ্চনধাৰী পেঞ্চন বৃদ্ধি হ'ব, যিহেতু কেন্দ্ৰীয় কৰ্মচাৰীসকলক বৰ্তমানেও DA আৰু DR পৰিশোধ কৰা হোৱা নাই। তেনেস্থলত ইয়ে দিব কৰ্মচাৰীসকলক সকাহ। কৰোনা ভয়াৱহ সংক্ৰমণ ৰোধৰ বাবে 15 মেলৈকে লকডাউনৰ ঘোষণা কৰিছে এইখন চৰকাৰে। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে মঙলবাৰে বিহাৰ চৰকাৰে অহা 15 মেলৈকে ৰাজ্যখনত কঠোৰ লকডাউন আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। লকডাউন উল্লংঘনকাৰীৰ বিৰুদ্ধে কঠোৰভাৱে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে বিভাগীয় কৰ্তৃপক্ষক। যদি আদেশ উলংঘা কৰা দেখা যায় তেন্তে দুৰ্যোগ ব্যৱস্থাপনা আইন 2005 ধাৰা 51 পৰা 60 ভাৰতীয় দণ্ডবিধি ধাৰা 188 অধীনত সংশ্লিষ্টসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সকলো জিলা বিষয়াক লকডাউন আদেশ পালনৰ বাবে ধাৰা 144 অধীনত নিষিদ্ধ আদেশ জাৰি কৰিবলৈ কোৱা হৈছে। লকডাউনৰ সময়ছোৱাত চিনেমা হল, শ্বপিং মল, ক্লাব, ছুইমিং পুল, ষ্টেডিয়াম, জিম, পাৰ্ক আদি নিৰ্দেশনাৰ অধীনত বন্ধ থাকিব। ইয়াৰ উপৰিও ৰাজহুৱা স্থানত যিকোনো অনুষ্ঠানত চৰকাৰী বা ব্যক্তিগত আদি নিষিদ্ধ কৰা হৈছে। আনহাতে ধৰ্মীয় স্থানসমূহ সাধাৰণ লোকৰ বাবে বন্ধ থকাৰ উপৰিও ধৰ্মীয় অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত বিগত কিছুদিনৰ পৰা অভাৱনীয়ভাৱে কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিততে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইপিনে অনলাইন শ্ৰেণীৰ বাবে বিদ্যালয়সমূহত নিৰ্ধাৰিত মাচুল হ্ৰাস কৰিব লাগিব, উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰিছে। উচ্চতম ন্যায়ালয়ে কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থী তথা অভিভাৱকসকলৰ হিতাৰ্থে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোভিড মহামাৰীৰ বাবে দেশৰ অধিকাংশ বিদ্যালয়, মহাবিদ্যালয়ৰ অন্যান্য শিক্ষানুষ্ঠানসমূহত এবছৰতকৈ অধিক সময় ধৰি অনলাইন শ্ৰেণীযোগে শিক্ষাদান কৰি আছে। তেনে ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ খানউইকাৰ নেতৃত্বত বিচাৰপীঠে শিক্ষাৰ্থীসকলৰ সপক্ষে এক ৰায় প্ৰদান কৰিছে। উক্ত ৰায় অনুসৰি যিসমূহ শিক্ষা প্ৰতিষ্ঠানে বিগত এবছৰতকৈ অধিক সময় ধৰি শাৰীৰিক শ্ৰেণী বন্ধ ৰাখি অনলাইন মাধ্যমত শিক্ষাদান কৰি আছে, সেইসমূহ বিদ্যালয় অথবা শিক্ষানুষ্ঠানত ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী মাচুল হ্ৰাস কৰিব লাগিব। কিয়নো বিদ্যালয়সমূহৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ লগত বিদ্যুৎ, পেট্ৰল, ডিজেল আৰু জেনেৰেটৰ, পানী ব্যয়, ষ্টেচনাৰী মাচুল ইত্যাদি বিভিন্ন সুবিধা বন্ধ হৈ আছে। তাৰ ফলত যথেষ্ট পৰিমাণ ধনৰাশি সঞ্চয় হৈছে। উচ্চতম ন্যায়ালয়ে লগতে কয় যে শিক্ষানুষ্ঠানসমূহে বিদ্যালয় বন্ধ হৈ থকা সুবিধাবোৰৰ বাবে মাচুল দাবী কৰি লাভ অৰ্জন নকৰে যেন শিক্ষাৰ্থীসকলে বিদ্যালয়ৰ সুবিধাসমূহৰ বাবে বঞ্চিত থকা স্বত্তেও শিক্ষানুষ্ঠানসমূহ অযোগ্যভাৱে মাচুল গ্ৰহণ কৰাটো উপযুক্ত নহয়। এই যুক্তি আগত ৰাখি উচ্চতম ন্যায়ালয়ে ৰাজস্থানৰ ব্যক্তিগত বিদ্যালয়সমূহক 2020 আৰু 21 বৰ্ষৰ বাৰ্ষিক বিদ্যালয়ৰ মাচুলত 15% কৰ্তন দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। জৰুৰী খবৰ, ঘৰত বহিয়ে SBI গ্ৰাহকে আপডেট কৰক KYC, অন্যথা 31 মাহৰ পিছত অচল হৈ পৰিব আপোনাৰ একাউণ্ট। দেশত বৰ্ধিত কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ষ্টেট বেংকে ইয়াৰ গ্ৰাহকসকলক KYC আপডেটৰ সময়সীমা 31 মেলৈ বৃদ্ধি কৰিছে। বেংকে এই জাননীযোগে ইয়াৰ গ্ৰাহকসকলে 31 মেৰ ভিতৰত KYC আপডেট কৰিবলৈ আহ্বান জনোৱাৰ লগতে সময়সীমাৰ ভিতৰত সম্পন্ন নকৰিলে একাউণ্ট বেংকিং সেৱা বন্ধ কৰা বুলিও উল্লেখ কৰিছে। বেংকে জাননীত কৈছে যে গ্ৰাহকসকলে কোনো অসুবিধা নোহোৱাকৈ বেংকিং সেৱা অব্যাহত ৰাখিবলৈ 31 মেৰ ভিতৰত KYC আপডেট কৰিব লাগিব। মহামাৰী কৰোনাৰ বাবে 31 মেলৈ সময়সীমা বৃদ্ধি কৰা হৈছে, অৰ্থাৎ 21 মেৰ ভিতৰত KYC আপডেট নকৰিলে একাউণ্ট ফ্ৰিজ কৰা সম্ভৱ। ইপিনে কৰোনা বৰ্ধিত সংক্ৰমণ আৰু বহু ৰাজ্যত চলি থকা লকডাউন আৰু নৈশ কাৰফিউৰ দৰে প্ৰতিবন্ধকতাৰ প্ৰতি লক্ষ্য ৰাখি KYC আপডেটৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিছে বেংকটোৱে। ঘৰতে বহি এনেদৰে কৰক KYC আপডেট। SBI সিদ্ধান্ত লৈছে ইয়াৰ গ্ৰাহকসকলে KYC আপডেট কৰিবলৈ তেওঁলোকৰ নথিপত্ৰ ইমেইল বা পোষ্টৰ দ্বাৰা প্ৰেৰণ কৰিব পাৰে। কাগজ পত্ৰলৈ শাখালৈ যোৱাৰ কোনো প্ৰয়োজন নাই। সূত্ৰটা স্থানীয় মুখ্য কাৰ্যালয় মুখ্য মহাপ্ৰবন্ধকৰ সৈতে আলোচনাৰ অন্তত SBI মেইল বা পোষ্টৰ জৰিয়তে KYC আপডেট গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইপিনে 31 মেলৈকে বন্ধ নহয় একাউণ্ট। SBI KYC আপডেট নোহোৱাৰ বাবে যাতে 31 মেলৈকে কোনো গ্ৰাহকৰ একাউণ্টত আংশিকভাৱে বন্ধ কৰা নহয় তাক নিশ্চিত কৰিবলৈ কোৱা হৈছে। ইপিনে এই নিৰ্দেশনাবোৰ তাৎক্ষণিক ৰূপত কাৰ্যকৰী কৰা হৈছে। KYC আপডেটৰ বাবে কিমান দিনৰ প্ৰয়োজন? বেংকে তেওঁলোকৰ গ্ৰাহকক মূল্যাংকন তেওঁলোকৰ বিপদাংকৰ আধাৰত কৰে।
অধিক বিপদাশংকা থকা গ্ৰাহকসকলে প্ৰতি 2 বছৰত কমেও এবাৰ KYC আপডেট কৰিব লাগে যিসকল গ্ৰাহকৰ মধ্যমীয়া বিপদাশংকা আছে তেওঁলোকে প্ৰতি 8 বছৰত এবাৰকৈ KYC আপডেট কৰিব লাগে আৰু অতি কম বিপদাশংকা থকা গ্ৰাহকসকলে প্ৰতি 10 বছৰত এবাৰকৈ KYC আপডেট কৰিব লাগে ইপিনে গুৱাহাটীত জটিল হৈ পৰিছে কোভিডৰ পৰিৱেশ পূৰ্বতকৈ বাঢ়িছে আক্ৰান্তৰ সংখ্যা অতি জটিল হৈ আছে কোভিডৰ পৰিৱেশ পূৰ্বতকৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে গুৱাহাটী চৰকাৰী খণ্ডৰ চিকিৎসালয় বিছনা ICU মহানগৰীত কোভিডৰ আক্ৰান্তৰ সংখ্যা অধিক এই কথা জনালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীত বিশেষকৈ ৱাৰ্ড ভিত্তিত উপাযুক্তক আলোচনা কৰা নিৰ্দেশ কোনবোৰ ৱাৰ্ডত অধিক আক্ৰান্ত হৈছে তাৰ পৰিসংখ্যাৰ বিশ্লেষণ হ'ব প্ৰয়োজনীয় সৰু কণ্টেইনমেণ্ট জোন কৰা হ'ব সম্পূৰ্ণ লকডাউন এতিয়াও ভাবি প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ইপিনে হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমত এতিয়া নহয় সম্পূৰ্ণ লকডাউন ৰাজ্যবাসীক অভয়বাদী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত এতিয়া লকডাউনৰ কথা ভবা নাই আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ'লে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হ'ব প্ৰয়োজন হ'লে ৱাৰ্ডে কৰা হ'ব কণ্টেইনমেণ্ট জোন ঘোষণা অসমত এতিয়া পৰীক্ষা আয়োজনৰ পৰিৱেশ নাই 700 চিকিৎসকক কোভিড ৰোধৰ বাবে নিয়োজিত কৰা হৈছে GMCHত বিছনা আসন বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে প্ৰায় 5 লাখ লোকে লাভ কৰিছে দ্বিতীয় পালি ভেকচিন এতিয়া পৰ্যাপ্ত ভেকচিন যোগান ধৰা নাই ভেকচিন কোম্পানীসমূহে মুখ্যমন্ত্ৰী পদকলৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিল্লীয়ে সকলো নিৰ্ণয় কৰিব সংসদীয় সমিতিৰ সৈতে বৈঠক হ'ব দিল্লীত যি সিদ্ধান্ত ল'ব দিল্লীয়ে ল'ব শপত গ্ৰহণৰ দিনত দিল্লীতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পৰ্যবেক্ষণৰ বাবে শীৰ্ষ নেতা আহিব পাৰে গুৱাহাটীলৈ নৰেন্দ্ৰ সিং টোমৰৰ খবৰ মই ৰখা নাই 2 এদিনতে সকলো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব